এতিয়া মাত্ৰ কেইটামান মুহূৰ্ত আৰু পৰীক্ষালৈ হয় না ইমান দিনৰ পৰা পঢ়ি এটা ফাইনালি আমাৰ পৰীক্ষাৰ দিনটো আহি উপস্থিত হৈছে আৰু এইখিনি সময়ত আমি কি কৰিব লাগিব কোৱেশ্চন প্ৰেক্টিস কৰিব লাগিব আমাৰ প্ৰিপাৰেচন আৰু ৰিভিজন খিনি কিমান ষ্ট্ৰং হৈ আছে আমি কোৱেশ্চন প্ৰেক্টিস কৰিলে গম পাম গতিকে সকলোৱে কৈ আছিলা আমাক কমন লাগে আৰু ফাইনালি মই তোমালোকৰ কাৰণে কমন কোৱেশ্চনছ কমন এক্সাক্টলি নহয় তোমালোকৰ কিতাপৰ পৰা আহিব পাৰে প্ৰবেবল মোস্ট প্ৰবেবল কোৱেশ্চনছ কিছুমান মই তোমালোকৰ লগত আজি ডিসকাস কৰিম এইখিনি কোৱেশ্চন ভালকে প্ৰেক্টিস কৰি লবা এবাৰ এক্সামৰ আগত যাতে তোমালোকৰ পৰীক্ষাত সহায় হয় আনসাৰছ লিখিবলৈ সো ফাৰ্স্ট মানৱ ভূগোলৰ সংজ্ঞা লাগি থকা তোমালোকৰ মই ক্লাছটো কৰাৰ সময়ত ৰিভিজনৰ সময়ত কৈ দিছিলো মানৱ ভূগোলৰ সংজ্ঞা কেনেকৈ লিখিব লাগিব তাৰছত কি আছে মানৱ ভূগোলৰ লগত সমাজ বিজ্ঞানৰ আনবোৰ বিষয় কেনেকৈ জড়িত হয় এটো প্ৰিভিয়াস ইয়াৰ আহিছে এই কোৱেশ্চনটো ঠিক আছে পৰিবেশ পৰিচালিত মানৱৰ ধাৰণাটো উদাহৰণৰ সহায়ত উপস্থাপন কৰিব দিছে যেটো পৰিবেশৰ দ্বাৰা পৰিচালিত হোৱা মানৱৰ ধাৰণা আছে সেই বিষয়টো সেই ধাৰণাটো ব্যাখ্যা কৰাৰ লগতে তাৰ উদাহৰণ দিব দিছে ঠিক আছে লগতে এক্সাম্পলছ দিবা বহুত ইম্পৰ্টেন্ট এক্সাম্পল দিব নাপাহৰিবা মই তোমাক কৈছিলো যেতিয়া এক্সাম্পলৰ কথা নকয়ও তেতিয়া তোমালোকে ট্ৰাই কৰিবা এটা এক্সাম্পল দিব পাৰা নেক্সট আছে সম্ভাব্যবাদ বা পসিবিলিজম হেতু কি হয় তাৰ ধাৰণাটো কি হয় আৰু কোনে বা কেনে পৰিবেশত এই মতবাদটো গঢ়লৈ উঠিছিলে কিহৰ কাৰণে কি পৰিবেশত এই ধাৰণাটো আবিৰ্ভাৱ হৈছিলে গঢ়লৈ উঠিছিলে সেই বিষয়ে সুধিছে এটো কোৱেশ্চনত তো 2 মাৰ্কছৰ কাৰণে লিখিবা আনসাৰটো পৃথিৱীৰ জনসংখ্যাৰ ভিতৰত প্ৰভাৱ পেলোৱা প্ৰধান কাৰণসমূহ কি কি মই বাৰে কৈছিলো বহুত বেছি ইম্পৰ্টেন্ট এটা কোৱেশ্চন হয় ভালকৈ ডিসকাস কৰিছিলো ৰিভিজন কৰোতে গতিকে সেইখিনি কাৰকখিনি এটা লিখিবা এক্সপ্লেইন কৰি লং কোৱেশ্চনৰ কাৰণে নেক্সট আছে জনসংখ্যাৰ ঘনত্ব পপুলেশন ডেন্সিটি মানে কি বুজা আৰু পৃথিৱীৰ বিভিন্ন অঞ্চলত জনসংখ্যাৰ ঘনত্ব কেনেকুৱা বুলি সুধিছে ঠিক আছে জনসংখ্যাৰ ঘনত্ব কি হয় মই তোমাক বুজাই দিছিলো আৰু জনসংখ্যাৰ ঘনত্ব বেলেগ কেনেকৈ হয় পৃথিৱীৰ বিভিন্ন ঠাইত সেই বিষয়ে লিখিব কৈছে নেক্সট হৈছে জনসংখ্যাৰ বৃদ্ধি মানে কি বুজা পপুলেশন গ্ৰোথ তাৰ মানে কি নেক্সট হৈছে জনসংখ্যা পৰিৱৰ্তনৰ উপাংশখিনি লিখিব কৈছে উপাংশ কেইটা প্ৰব্ৰজন মানে কি সুধিছে ভালকৈ বহুত বাৰ ডিসকাস কৰিছিলো দুইখন কিতাপত তোমালোকৰ আছে প্ৰব্ৰজনৰ বিষয়ে প্ৰব্ৰজনৰ আকৰ্ষক আৰু বিকৰ্ষক কাৰক বহুত ইম্পৰ্টেন্ট হয়তো PYQ টো আহি গৈছে আমাৰ ভালকৈ লিখিবা দুটা কাৰকে ভালকৈ বিশ্লেষণ কৰি লিখিবা মই বুজাই দিছো তোমালোকক পৃথিৱীৰ জনসংখ্যাৰ বৃদ্ধিৰ বিষয়ে সমকৈ লিখা ইম্পৰ্টেন্ট কোৱেশ্চন লিংগ অনুপাত কি হয় ইয়াক কেনেদৰে নিৰ্ণয় কৰা তাৰ সূত্ৰটো মই দি দিছিলো লিংগ অনুপাতটো লিংগ ৰেশিওটো সেক্স ৰেশিওটো কেনেকৈ ডিসাইড কৰে কেনেকৈ ক্যালকুলেট কৰে হেতু লিখি দিবা লগত সূত্ৰটো জনসংখ্যাৰ গঠন বা পপুলেশনৰ কম্পোজিশন মানে কি হয় ভালকৈ এক্সপ্লেইন কৰি লিখিবা 2 মাৰ্কছৰ কাৰণে আহিব পাৰে নেক্সট উন্নয়নশীল দেশসমূহৰ মহিলাৰ জনসংখ্যা কম হোৱাৰ কাৰণ কি যিবিলাক ডেভেলপিং কান্ট্ৰিজ থাকে তাত মহিলাৰ জনসংখ্যা মহিলাৰ পপুলেশনটো কিয় কম হয় তাৰ কাৰণ লিখিব দিছে সো নেক্সট হৈছে মানুহৰ বিত্তীয় গাঁথনিৰ বিষয়ে লিখিব দিছে অকুপেশনাল স্ট্ৰাকচাৰ মানুহৰ বিত্তীৰ ওপৰত কি ধৰণৰ বিত্তীৰ ওপৰত ভিত্তি কৰি কি ধৰণৰ স্ট্ৰাকচাৰ বনিছে হেত লিখিব দিছে বিত্তীৰ গাঁথনিটো লিখিব দিছে নেক্সট হৈছে মানৱ সম্পদৰ উন্নয়নৰ 4টা স্তম্ভ এই বিষয়ে ভালকৈ পঢ়িছিলো মানৱ সম্পদৰ উন্নয়নৰ ক্ষেত্ৰত থকা 4টা স্তম্ভৰ বিষয়ে লিখিব দিছে তাৰ পিছত সবা নেক্সট কোৱেশ্চনটো মানৱ সম্পদ উন্নয়নৰ সূচকাংক ইনডেক্স ন্যূনতম আৰু ঊৰ্ধ্বতম গণনাংক কি লিখিব দিছে তোমালোকৰ ইংলিছৰ কাৰণে তোমালোকৰ ইংলিছ মিডিয়ামখিনি সুবিধা হ'ব লাগিব ইংলিছটো কোৱেশ্চনখিনি দি দিছো তোমালোকে ভালকৈ কোৱেশ্চনখিনি প্ৰেক্টিস কৰিবা এক্সামৰ আগতে জনসংখ্যাৰ বিতৰণত প্ৰভাৱকাৰী তিনিটা ভৌগোলিক কাৰণ ডাইৰেক্টলি কাৰক বুলিও আহিব পাৰে বা ভৌগোলিক কাৰক বুলিও আহিব পাৰে ভৌগোলিক কাৰক বুলি ক'লে অকল ভৌগোলিক কাৰকখিনি লিখিব লাগিব বাকি কাৰক বুলি ক'লে গুটেখিনি কাৰক লিখিব লাগিব বসতিৰ অৱস্থান আৰু বিস্তৃতি জলাশয়ৰ ওপৰত অধিক নিৰ্ভৰশীল হয় কিয় জলাশয় মানে আমাৰ ওয়াটাৰ বডিজ বিলাকৰ ওপৰত কিয় বেছিকৈ নিৰ্ভৰ কৰা হয় গ্ৰাম্য বসতিৰ বিস্তৃতিখিনি মেইনলি ওয়াটাৰ বডিজৰ ওচৰত হয় কিয় গ্ৰাম্য বসতি আৰু পৌৰ বসতিৰ প্ৰকাৰজগত প্ৰভেদখিনি বিচাৰ কৰিব দিছে আমাৰ ৰুৰেল আৰু আৰবান সেটেলমেন্টছখিনিৰ ভিতৰত কি ফাংচনাল ডিফাৰেন্সেস থাকে সেইখিনি লিখিব কৈছে নেক্সট আবা পৌৰ প্ৰকাৰ্য কাক বোলে আৰু প্ৰাথমিক প্ৰকাৰ্য অনুসৰি চহৰসমূহৰ শ্ৰেণী বিভাজন কৰি প্ৰতিটো শ্ৰেণীৰ উদাহৰণ দিব দিছে নাপাহৰিবা উদাহৰণ দিবলৈ নাপাহৰিবা 1 মাৰ্কৰ কোৱেশ্চনটো ডাইৰেক্টলি আহিব পাৰে অমুক চহৰৰ আন্ডাৰ মানে এটো চহৰৰ শ্ৰেণীত কি চহৰ আছে এনেকৈ আগতে আহিছে তোমালোকক মই বাৰে কৈছো প্ৰকাৰ্যৰ ভিত্তিত চহৰৰ শ্ৰেণী বিভাজন কৰাটো বহুত গুৰুত্বপূৰ্ণ প্ৰশ্ন ক্ৰমবৰ্ধমান জনসংখ্যাৰ ফলত চহৰসমূহত দেখা দিয়া সমাজ সাংস্কৃতিক আৰু নৈসৰ্গিক সমস্যাৱলীখিনি থুলমূল আভাস দিব দিছে give a general account of the socio-cultural and environmental problems faced by cities due to rapid population growth বহুত বেছিকৈ population growth হোৱাৰ কাৰণে কি সমস্যা সৃষ্টি হয় নেক্সট কোৱেশ্চন চাবা
প্ৰকাৰৰ আধাৰত ভাৰতৰ চহৰসমূহ কি শ্ৰেণীত ভগোৱা হৈছে ইয়াৰে যিকোনো এটা শ্ৰেণীৰ চহৰৰ লক্ষণসমূহ উদাহৰণৰ সহায়ত উপস্থাপন কৰা বহুত ইম্পৰ্টেন্ট ভেৰি ইম্পৰ্টেন্ট ভাৰতৰ প্ৰধান কয়লা খনিসমূহ কোন নদীৰ অৱবাহিকাত অৱস্থিত ভাৰতৰ প্ৰধান কয়লা খনিসমূহ কোন নদীৰ অৱবাহিকাত অৱস্থিত মই তোমাক কৈ দিছিলো এক্সপ্লেইন কৰোতে মনত আছে কোনটো নদী আছিলে মেংগানিজৰ বিতৰণ সম্পৰ্কে একোটি ভৌগোলিক বিৱৰণ লিখা মই কৈছিলো যে মেংগানিজৰ বাহিৰে বেলেগ খনিজ পদাৰ্থৰ বিতৰণৰ বিষয়ে আহিব পাৰে ঠিক আছে গতিকে ইয়াতে মই মেংগানিজৰ বিষয়ে দিছো বাকি আৰু এটা দুটা চাই লবা যিকিটা আগতে আহিছে ভাৰতৰ কৃষি ক্ষেত্ৰ সমূহত জলসিঞ্চনৰ প্ৰয়োজনীয়তা সম্পৰ্কে যুক্তি দৰ্শোৱা বুলি কৈছে জলসিঞ্চনৰ কি ভূমিকা আছে আমাৰ ভাৰতৰ কৃষি ভূমিসমূহত কৃষি ক্ষেত্ৰসমূহত সেই বিষয়ে লিখিব কৈছে ইৰিগেশ্যনৰ নেচেছিটি কি আছে ভাৰতৰ লৌহ আকৰ বিতৰণ সম্পৰ্কে একোটি ভৌগোলিক বিৱৰণ লিখা ডিস্ট্ৰিবিউশন অফ আয়ৰন অৰ ইন ইন্ডিয়া নেক্সট উদিছে সৌৰ শক্তি কেনেকৈ সংগ্ৰহ কৰা হয় আৰু এই শক্তি কি আমাৰ ব্যৱহাৰ কৰা হয় বৰ্তমান সময়ত সৌৰ শক্তিৰ প্ৰয়োজনীয়তা বা জনপ্ৰিয়তাৰ কথা তোমালোকক মই ভালকৈ বুজাই দিছিলো হেতু বিষয় লিখিব কৈছে নেক্সট উদিছে লৌহ তীখা উদ্যোগক কি কাৰণে বুনিয়াদী উদ্যোগ বা প্ৰাইমেৰী ইন্ডাষ্ট্ৰি বুলি কোৱা হয় তোমালোকক কাৰণটো মই কৈছিলো হেতু বিষয় উদিছে নেক্সট ধাৰণক্ষম উন্নয়ন বহুত ইম্পৰ্টেন্ট সাস্টেইনেবল ডেভেলপমেন্টৰ কনসেপ্ট লিখিব কৈছে পানীৰ পুনৰ চক্ৰায়ন বা যেটো ওয়াটাৰ সাইকেল বুলি কয় ওয়াটাৰ ৰিসাইকেল হেতু কি হয় আৰু ভাৰতত এই কাৰ্যৰ কি গুৰুত্ব আছে সেই বিষয়ে আলোচনা কৰিব দিছে যেতিয়া দুটা পাৰ্ট থাকে এটা কোৱেশ্চনৰ হেতু পাৰ্ট বেলেগকে লিখি পেলে বেলেগ অফ চেঞ্জ কৰি আকৌ নেক্সট পাৰ্টটো লিখিবা নেক্সট উদিছে বিশ্বায়ন বা গ্লোবালাইজেশন কি হয় আৰু ভাৰতৰ ঔদ্যোগিক বিকাশত বিশ্বায়নৰ সুফল বা বিৰূপ যি প্ৰতিক্ৰিয়া আছে সেইখিনি দাঙি ধৰিব দিছে ঠিক আছে নেক্সট চাবা বিশ্বায়ন কাক বোলে আৰু ভাৰতীয় নেক্সট চাবা অসমৰ জলবায়ুৰ ওপৰত বৃষ্টিপাত প্ৰতিৰূপৰ প্ৰভাৱসমূহ লিখিব কৈছে প্যাটাৰ্ন অফ ক্লাইমেট ঠিক আছে ৰেইনফল প্যাটাৰ্ন কি লিখিব দিছে আমাৰ অসমৰ ক্লাইমেটত অসমত ব্ৰহ্মপুত্ৰ নদীখনৰ তিনিটা বৈশিষ্ট্য লিখিব কৈছে ব্ৰহ্মপুত্ৰ ৰিভাৰৰ কি ক্যাৰেক্টাৰিষ্টিক্স আছে আমাৰ অসমত অসমৰ পৰিবহন ব্যৱস্থা উন্নয়নৰ প্ৰধান অন্তৰায়সমূহ কি বেৰিয়াৰ আছে আমাৰ পৰিবহন ব্যৱস্থাটো বা কমিউনিকেশ্যন সিস্টেমটোৰ ওপৰত ট্ৰান্সপোৰ্ট সিস্টেমটোৰ ওপৰত অসমৰ ভূ প্ৰাকৃতিক বিভাগিতাত কি কৰিব দিছে ভাগ কি সুধিছে আৰু যিকোনো এটাৰ বিষয়ে লিখিব কৈছে সমূহ বিৱৰণ দিব কৈছে অসমৰ জনসংখ্যাৰ সামাজিক গাঁথনিৰ ওপৰত আলোকপাত কৰিব কৈছে আমাৰ অসমৰ পপুলেশ্যনৰ কম্পোজিশনটো সোশিয়েল কম্পোজিশনটো লিখিব কৈছে অসমত কৃষি খণ্ডৰ অনগ্ৰসৰতাৰ প্ৰধান কাৰণসমূহ উল্লেখ কৰিব দিছে যিকোনো এটা কাৰণ সম্পৰ্কে সবিশেষ আলোচনা কৰিব দিছে গুটেখিনি কাৰণ উল্লেখ কৰিবা আৰু এটা কাৰণৰ বিষয়ে ভালকৈ ডিটেইলছত এক্সপ্লেইন কৰিবা অসম ভাৰতৰ ভিতৰতে চাহ খেতিৰ প্ৰধান অঞ্চল হৈ উঠাৰ ভৌগোলিক কাৰণ জিঅগ্ৰাফিক্যাল কি ৰিজন আছে যাৰ কাৰণে অসমত আটাইতকৈ বেছিকৈ চাহ খেতি কৰা হয় ভাৰতৰ ভিতৰত ভাৰতৰ পৰিবহন ব্যৱস্থাৰ বিকাশত ৰেল পথৰ ভূমিকা ৰেলৱেজ বিলাকৰ ডেভেলপমেন্টৰ বিষয়ে লিখিব কৈছে আমাৰ ইণ্ডিয়ান ট্ৰান্সপোৰ্ট সিস্টেমটোত ভাৰতৰ কৃষি ব্যৱস্থাৰ আধুনিকীকৰণৰ প্ৰযুক্তিৰ ভূমিকা লিখিব দিছে টেকনলজি কি ৰোল আছে আমাৰ কৃষি ব্যৱস্থা আধুনিকীকৰণ কৰাৰ ক্ষেত্ৰত নগৰীকৰণৰ ইতিবাচক কিছুমান আৰু কিছুমান নেতিবাচক প্ৰভাৱ লিখিব কৈছে আৰবানাইজেচনৰ নেক্সট অসমৰ পাট উদ্যোগৰ বিষয়ে বহুত ইম্পৰ্টেন্ট এটো পিওয়াইকি টো আহিছে বহুতখিনি পিওয়াইকি এটা আছে চাবা প্ৰাক স্বাধীনতা কালত প্ৰতিষ্ঠিত ভাৰতৰ যিকোনো এটা তীখা উদ্যোগৰ নাম লিখিব কৈছে বহুত কিটা বিষয় তোমাক দিয়া আছে তোমাক পঢ়াওতেও কৈছিল তীখা উদ্যোগৰ নাম কিটা চাই লবা এটলিষ্ট দুই তিনটা তো চাই থবাই শৰ্ট নোটো আহিব পাৰে এৰ ওপৰত ভাৰতৰ তথ্য প্ৰযুক্তি উদ্যোগৰ বিকাশ আৰু অৰ্থনীতিত ইয়াৰ প্ৰভাৱ আলোচনা কৰিব দিছে discuss the growth of the information technology industry in India and its impact on the economic key impact আছে IT industry so এখিনি আসলে most important questions তোমালোকে নিজে ফলো কৰি ইয়াতে এড কৰি লবা পৰা কিছু কোৱেশ্চন আৰু ভালকৈ পৰীক্ষা আগত এবাৰ প্ৰেক্টিস কৰি লবা সবৰে পৰীক্ষা ভাল হ'ব পঢ়াখিনিৰ ভিতৰতে আহিব সকলোকে মোৰ ফালৰ পৰা বহুত শুভেচ্ছা অল দা ভেৰি বেষ্ট পৰীক্ষা ভাল কৰি দিবা ঠিক আছে বাই বাই